নমস্কাৰ মই অঞ্জু বৰাই অঞ্জু ফেশ্বন এণ্ড বুটিকৰ তৰফৰ পৰা আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ ইউটিউব চেনেল অঞ্জু ব্লগছৰ আন এটা ভিডিঅ' মাজলৈ আপোনালোক সকলোকে স্বাগতম আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে মোৰ ভাল মই সদায় আপোনালোকৰ আগত মই ৰিলছ আকাৰত এটা কাপোৰৰ ভিডিঅ'কে দি থাকো আৰু আজি ভাবিলো মই এটা পৃথক ভিডিঅ' দিও কাপোৰৰ ভিডিঅ' নিদিও মই এটা ফেব্ৰিক ডিজাইনাৰ কোৰ্স মই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকৰ আগত আপোনালোকক দেখুৱাম কিদৰে ফেব্ৰিক কৰে মানুহে বহুতে ভাবে যে ফেব্ৰিকটো এটা শিকিবলগীয়া বস্তু নহয় বহুতৰ হেতু ধাৰণা থাকে সাধাৰণতে ফেব্ৰিকটো একেবাৰে সহজ ৰংটো ল'ব লাগে বাৰষ্টালে আঁকিব লাগে আসলতে হেতু নহয় শিকিবলগীয়া বহুতখিনি আছে ফেব্ৰিকত মই এটা ডিজাইনাৰ কোৰ্স কৰিছিলো ফেব্ৰিক এমব্ৰয়ডাৰী আৰু ডিজাইনাৰ কোৰ্স বুলি ক'লে সাধাৰণতে তিনিটা তাতে সামৰি পেলাই যেহেতু শিকোৱা হয় ফেব্ৰিক এমব্ৰয়ডাৰী আৰু কাটিং গতিকে মই যেহেতু আজি 3 বছৰ 4 বছৰ ধৰি ফেব্ৰিক কৰি আছো কিন্তু এনেদৰে প্ৰচাৰ কৰিম বুলি ভাবা নাছিলো বাৰু কিন্তু এতিয়া ভাবিলো মোৰ চেনেলটোৰ জৰিয়তে মই এনেদৰে যদি সৰু সৰু এটা ভিডিঅ' দিম আৰু আপোনালোকে শিকিবও পাৰিব বহুতখিনি আৰু নিজে বনাই ল'ব পাৰিব গতিকে প্ৰথমে মই বনোৱা ফেব্ৰিক কৰা দুটা আইটেম আপোনালোকক দেখুৱাই লওঁ তাৰ পিছত মই এখন মেখেলা অলপ আঁকি আনিছো আপোনালোকে চাব পাৰিব কিদৰে ফেব্ৰিকটো কৰা হয় মই প্ৰথমে আপোনালোকক এটা ডাইনিং মেট দেখুৱাবলৈ লৈছো এটো চাহ দিয়া ডাইনিং মেট সৰুকে বনাইছো এটা আপোনালোকে চাহ দিব পাৰিব মই ডাইনিং মেটটো কাপোৰত বনাইছো এনে কিছেনে এখন ফুল লাকি ললো আৰু মেৰুন কালাৰ কাপোৰ আৰু ইয়াতে এই ফুলপাহ গ্ৰীন গোল্ডেন ইয়েলো আৰু ৰাণী কালাৰ দি কৰিছো আৰু সাইডত এটা সৰুকে মই পট্টি লগাই দিছো এটো চাৰিজনীয়া ডাইনিং মেট হয় এনে কিছেনে মই আপোনালোকক স্যাম্পলটো দেখুৱাই দিছো সাধাৰণতে আমি ডাইনিং মেট কিনি আনো আৰু বহুতে এটো নাভাবে যে ডাইনিং মেটখন এনেদৰে বনাই লব পাৰি বুলি মই এখন বেডশিট বনাবলৈ কাপোৰ কিনি আনিছিলো এটো কালাৰতে বেডশিট বনালো আৰু তাৰ পিছত যিকোন কাপোৰ বাহিলে তাতে এটা মই ডাইনিং মেট সৰুকে বনাই থৈছো এটো আলহী আহিলে সাধাৰণতে কিনিঅলা ডাইনিং মেট দিয়ে কিন্তু এটো পাৰি দিলে কিবা ভাল লাগে সাফসগৰ কমান আঠখবনো হয় আৰু মানুহে সুধেও দিয়কচোন এটো বস্তু ক'ত পালা কি কথা এনেকুৱা ধৰণৰ আৰু মানুহৰ নিজৰ যেটো ক্ৰিয়েটিভিটি হেতুৰ প্ৰচাৰ হয় লগতে গতিকে কথাবিলাক মই তেনেদৰে ভাবিছো আৰু আপোনালোককো সেইকাৰণে প্ৰকাশ কৰিছো এটো ডাইনিং মেট আৰু আন এটা ডাইনিং মেট মই আপোনালোকক দেখুৱাম এটো ভাত খাব পৰা ডাইনিং মেট হয় এটো এটা আখত পাতত বনাইছো এটো দেখিছেনে এটা আখত পাত মই ডাঙৰকে আখত পাতটো কাগজত আঁকি ললো তাৰ পিছত মোৰ এটা অৰ্ডাৰ আছিলে এই ডাইনিং মেটটো আখত পাতত মই অৰ্ডাৰটো দিলো দিয়াৰ পিছত অলপ কাপোৰ বাহিলে তাৰ পিছত মই এটা ৰেডি কৰি থৈছো এটো ধুনীয়াকে আখত পাতি দিছে এডাল ঠাৰি এটো দেখত ইয়া আপোনালোকে ধৰিবই নোৱাৰিব মই লোক ক'লে যে এটো এনেকৈ যদি থৈ দিও মই মানুহে সুধে এইটো আহকন ডাঙৰ আখত পাত ক'ত পালা কিন্তু মই কওঁ যে এইটো মই ফেব্ৰিক কৰি থৈছো কাপোৰত কৰিছো গতিকে এই ডাইনিং মেটটো মই 6 পিস বনাই থৈছো এনেদৰে আৰু ইয়াত ভাত খাবলৈ ব্যৱহাৰ কৰিব পাৰি আলহী আহিলে দিব পাৰে এয়া দেখিছেনে এইটো এটা ডাইনিং মেট বনাই থৈছো তাৰ পিছত মই এতিয়া আপোনালোকক যেটো শিকাম বুলি ভাবিছো হেতু ওপৰত ক'বলৈ যাও মই আজি ফুলকিপা আঁকি আনিলো নিজে কিন্তু ইয়াৰ পিছত মই আপোনালোকক আঁকি দেখুৱাম কিদৰে মই ফুলটো আঁকো এ দেখিছেনে আপোনালোকে ধৰিব পাৰিছে তো তাই ক'বচোন এয়া নীলা ৰং দি মই আঁকিছো একদম সিম্পল এটা ফুল আৰু এখন মেখেলা হয় কটন মেখেলা হয় এয়া দেখিছেনে ঘৰত পিন্ধিব পৰা যায় সেৱা সকাম হ'লে এনেকুৱা এটা সেটেই মই বনাই দিম মানে আজি মেখেলাখনৰ এটা হেতাকে আঁকি লৈছো এইটো ফুল এটা হেতা ফুল এনেদৰে মই তলৰ লাইনটো এনেকৈ আঁকি আনিছো আৰু মই এতিয়া কিদৰেটো কৰিম আপোনালোকক মই দেখুৱাম ফেব্ৰিক সাধাৰণতে মই ফেব্ৰিক পাকাতে এনেকৈ কাপোৰখন পাৰি লওঁ আৰু তলত পেপাৰ পাৰি লৈ তেনেকৈ কৰোঁ
কিন্তু আপোনালোকক যেহেতু আজি মই দেখুৱাম বুলি ভাবিলোঁ আৰু অকণমান শিকিবও পাৰিব যিসকলে নাজানে, গতিকে মই এটা ফ্ৰেম লৈ আহিছোঁ, এইটো দেখিছেনে, আৰু সেইকাৰণে মই আজি ফ্ৰেমত কৰি দেখুৱাম আপোনালোকক। প্ৰথমে মই ফ্ৰেমটো দি লৈছোঁ। এইটো ৰাইট ছাইড আৰু এইটো অপজিট ছাইড। ধুনীয়াকৈ এনেকৈ কাপোৰখন টানি ল'ব আপোনালোকে। কাপোৰযোৰ যদি হোৱাইট হয় যিকোনো ৰং ল'ব পাৰে ফেব্ৰিকৰ। এই দেখিছেনে, মই এতিয়া এনেদৰে ল'লোঁ আৰু মই ফেব্ৰিকৰ 3টা কালাৰ লৈছোঁ। মই ফেব্ৰিকাইল কোম্পেনী, কেমেল আৰু ফেব্ৰিকাইল কোম্পেনী এনেকুৱা বিভিন্ন কোম্পেনী আছে, কিন্তু মই ফেব্ৰিকাইল কোম্পেনীতে কৰোঁ। এইটো পাৰেল কালাৰ হয়। পাৰেল কালাৰটোত এটা চিকনা থাকে আৰু কাপোৰযোৰ দেখি বহুত ভাল লাগে। আৰু এই বাৰ্ছকেইডাল মই যিটো ৰাউণ্ড কৰিম, মানে আউটলাইনটো মাৰিম, মই 0 বাৰ্ছ লৈছোঁ। আৰু এইটো 4 নম্বৰ বাৰ্ছ এডাল লৈছোঁ, যিটো শ্বেডিং কৰিম। শ্বেডিং ভিতৰ যিটো কৰে এইটো শ্বেডিং কৰা বুলি কয়। আৰু বাৰ্ছখিনি যিহেতু এটা ৰং কৰাৰ পিছত মুচিব লাগে, গতিকে মই এইটো কাপোৰ টুকুৰা লৈ আহিছোঁ। আৰু কালাৰ সদায় এনেদৰে থ'ব নালাগে। আপুনি যেতিয়া এটা ফেব্ৰিক কৰিলে, যিকোনো এটা বস্তু ফেব্ৰিক কৰাৰ পিছত সদায় কালাৰখিনি এনেকৈ লুটিয়াই থ'ব লাগে ভালকৈ খপটো মাৰি। তেতিয়া কালাৰটো বহুত দিনলৈ থাকে। এবছৰলৈ থাকিলেও অলপ কিবা এটা শুকোৱাৰ নিচিনা হয়, কিন্তু কমপ্লিট শুকাই নাযায়। তাতে আপোনালোকে পানী দি ল'ব লাগে। আপোনাৰ ফেব্ৰিকাইল কোম্পেনী হেৰিয়াত এক্সট্ৰাকৈ কেবেল দিব নালাগে, যিটো আঠা সেইটো দিব নালাগে। ইয়াতে আঠা থাকেই, গতিকে অকণমান পানী দি ল'ব লাগে। মোৰ এই কালাৰখিনি অনা বহুত দিন হ'ল। আজি মই আপোনালোকক দেখুৱাৰ আগত মই অলপ পানী মিক্স কৰি আনিছোঁ। আৰু এতিয়া মই আৰম্ভ কৰোঁ। প্ৰথমে কথাখিনি কৈ লৈছোঁ, যিহেতু সকলোৱে নাজানে ন চব কথা, সেইকাৰণে কৈ লৈছোঁ। এয়া দেখিছেনে, মই অলপ পানী দি আনিছোঁ। আৰু এইটো লাইট য়েল্লো কালাৰ। মই এনেদৰে আপোনালোকক কৰি দেখুৱাম। মই প্ৰথমে আউটলাইনটো মাৰি লৈছোঁ। আপোনালোকে ভালকৈ দেখিছেনে নাই নাজানো বাৰু, জনাবচোন বাৰু দেখিছেনে নাই। মই আউটলাইনটো এনেকৈ মাৰি লৈছোঁ। চব প্ৰথমে আউটলাইনটো এনেকৈ কৰি ল'ব ধুনীয়াকৈ। কালাৰ সদায় বহুত ধুনীয়াকৈ ডাঠকৈ দিব, যাতে জিলিকি উঠে আউটলাইনাৰটো। মই গোটেই দুপাহ কৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, তথাপি মই আপোনাক দুটামান কৰি আপোনালোকক দেখুৱাম। মই এতিয়া আউটলাইনাৰটো মাৰি লৈছোঁ। বেকা যাতে নহয় ফুলপাহ আঁকোতে, সেইটো চাব ধুনীয়াকৈ।
এটা সিম্পল ডিজাইন আপোনালোকক দেখুৱাব লৈছোঁ প্ৰথমে সিম্পলটোৱে শিকক বহুত দিন কৰা নাই মোৰ মানে মই যে খুব এক্সপাৰ্ট সেইটো নহয় দেই আপোনালোকে তেনেদৰে নাভাবিব যিকণ জানো তাকে আপোনালোকক বোলো ভিডিঅ' আকাৰে দেখুৱাওঁ এদৰে যাতে গোটা হৈ উঠি নাথাকে দেই বাৰ্চডালে ধুনীয়াকৈ আপোনালোকে ইয়াত দেখিছেনে ধুনীয়াকৈ দিব মই আউটলাইনাৰটো কৰি ল'লোঁ দেখিছেনে আৰু সদায় আউটলাইন কৰাৰ পিছত আপোনালোকে আউটলাইনটো অলপ সময় শুকাবলৈ দিব আৰু তেতিয়া মাজত যিটো কালাৰ দি পেলাই শেডিং কৰিব সেই কালাৰটো কৰাৰ পিছত আউটলাইনটো উঠি যায় কালাৰটো উঠি যায় গেটআপটো খুব ভাল লাগে কাপোৰযোৰ পিন্ধিলে ভাল লাগে আৰু তেনেদৰে কৰিবচোন মই এতিয়া দুটা কালাৰ কৰিম কাৰণে আউটলাইনটো মই য়েল্লো মাৰিলোঁ আৰু ইয়াতে মোৰ পিংক আছে ৰেড আছে মই ডিপ পিংক দিয়ে কৰিম শেডিংটো গতিকে মই য়েল্লো দি আউটলাইন মাৰিলোঁ আৰু কাপোৰযোৰ যিহেতু বগা গতিকে যিকোনো কালাৰ কৰিলে আপোনালোকৰ জিলিকি উঠে বগা যিকোনো কালাৰ গতিকে আউটলাইনটো এনেকৈ মাৰিলোঁ আৰু মই আকৌ কৈছোঁ যে মই যদিও ভিডিঅ' বনাইছোঁ প্ৰস্তুত কৰিছোঁ মই যিখিনি জানো সেইখিনিকে আপোনালোকৰ আগত মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিছোঁ কিন্তু মোৰ যে এক্সপাৰ্ট সেইটো নহয় গতিকে এনেদৰে কৰিলে আপোনালোকে শিকিব পাৰিব এতিয়া মই শেডিং কৰিম আউটলাইনটো মই 0 ব্ৰাছ দি মাৰি ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ এই নীলাৰ যিটো হেৰি ইয়াতে মই নীলা দি ৰাখি লৈছিলোঁ যিহেতু নীলা ৰং দি এইটো যাতে ওলাই নাথাকে হা শেডিং আউটলাইনটো মাৰোঁতে ধুনীয়াকৈ ডাঠকৈ মাৰিব তলৰ যাতে নীলা ৰংটো ওলাই নাথাকে মই একচুৱেলি গিলাচ এটাত পানী আনিব লাগিছিলে পানী যিহেতু নানিলে মোৰ এই টাবটোতে মই ব্ৰাছডাল থৈ দিছোঁ ইয়াতে পানী আছে যিহেতু নেক্সট মই ভিডিঅ' বনালে পানীটো আনিবলৈ নাপাম আৰু এতিয়া মই 4 নম্বৰ ব্ৰাছে শেডিংটো কৰিম এতিয়া মই এইটো দেখিছেনে এইটো বহুত দিন ব্যৱহাৰ কৰা নাই কাৰণে বহুতখিনি শুকাই গৈছিলে এইটো কালাৰ দেখিছেনে এতিয়া অলপ পানী লাগিব এনেদৰে শুকাই গৈছে দেখিছেনে হেৰিটো আউটলাইনটো আৰু এতিয়া মই শেডিং কৰিম দেখিছেনে আপোনালোকে ক'ব দেই সদায় শেডিং কৰোঁতে এনেদৰে কৰিব লাগে এইফালৰ পৰা আচলতে আনিব নালাগে তথাপি কিছুমান চুকটো মিলাবলৈ যাওঁতে অকণ অসুবিধা হয় গতিকে ব্ৰাছডাল অকণমান মিলাই আনিব লাগে শেডিং কৰোঁতে সদায় ডাঠকৈ কৰিব যাতে ধুনীয়াকৈ ফুটি উঠে কালাৰটো যাতে বাহিৰলৈ ওলাই নাযায়
দেখিছেনে? পানী বাৰ্চেলত অকণমান বেছিকৈ লাগিলে বিয়পি যোৱা নিচিনা হয়, মোৰ তেনেকুৱা হৈ গ'ল তৎক্ষণতে। আপোনালোকে সেইটো কাম নকৰিব, পানী বাৰ্চত কমাই লগাব, বিয়পি যায় বাহিৰলৈ। আজি প্ৰথম যিহেতু এনেকৈ কেমেৰাৰ আগত ভিডিঅ' বনাইছোঁ, অলপ মোৰো বেয়া হৈছে, লাহে লাহে ভাল হ'ব। যদিও অকণ বাহিৰলৈ ওলাই গৈছে, মই এতিয়া য়েল্ল' কালাৰটো দি আউটলাইনাৰ মাৰি মই ধুনীয়াকৈ মিলাই দিম, আপোনালোকে চাই থাকক বাৰু। দেখিছেনে? ইয়াত যিহেতু পানী বেছিকৈ লগোৱা নাই এইবাৰ, সেইকাৰণে ধুনীয়াকৈ মিলাই দিব পাৰিছোঁ। চাব দেই, কৰোঁতে যাতে এই ৰং আহি ইয়াত নালাগে, আপুনি পিন্ধি লোৱা কাপোৰযোৰত যাতে নালাগে, আৰু এইটো এনেকৈ যাতে গৈ নালাগে, এইটোলৈ লক্ষ্য ৰাখিব। সেইকাৰণে মই ক্ৰীমটো লৈছোঁ, যিহেতু আপোনালোকক দেখুৱাবও লাগিব আৰু কৰি পেলাই। আৰু ইয়াত পেপাৰ পাৰি কৰিব পৰা যায়, কিন্তু সেইটো আপোনালোকে দেখিবলৈ অসুবিধা পাব। এতিয়া মই আউটলাইনটো অকণমান বেয়া হৈ গৈছে, মই জিৰ' বাৰ্চডাল দি মই মিলাই দিম। এতিয়া কাপোৰ এখন ৰাখিব ওচৰত মুচিবৰ কাৰণে বাৰ্চডাল। এতিয়া দেখিছেনে অকণমান বাহিৰলৈ গৈছিলে, গতিকে মই এতিয়া আউটলাইনটো মিলাই
বাহিৰলৈ ওলালে দিগদাৰেই, দুটা কালাৰ মিক্স হ'লে আপোনাৰ ৰাণী কালাৰ আৰু য়েল্লো এই দুইটা কালাৰ কম্বিনেশ্যন বেলেগ হৈ যায় গেটআপটো, গতিকে আউটলাইন মাৰোঁতে সাৱধানে। এযোৰ ধুনীয়া কাপোৰ হ'ব, গোটেইযোৰ বনালে ভাল লাগিব। আপোনালোকক আজি মই এপাহ কৰি দেখুৱালোঁ, দেখিছেনে? এনেদৰে আউটলাইন মাৰিলোঁ য়েল্লো দি আৰু ডিপ পিংক, সাধাৰণতে অকণমান ৰাণী কালাৰ নিচিনাই হয়, গতিকে এইটো ডিপ পিংক বুলিয়ে আছে বাৰু। এইটো দেখিছেনে? ফেভিক্ৰিল কোম্পানী এইটো। গতিকে এপাহ দেখুৱালোঁ আৰু গোটেইখিনি কৰি পেলাই দেখুৱাটো ইমান সম্ভৱো নহয়। আকৌ যেতিয়া এই গোটেইখিনি কৰি হ'ব, এই লাইনটো যেতিয়া কৰি হ'ব, তাৰপিছত দ্বিতীয় লাইনটো কিদৰে আঁকিম মই ফুল কিদৰে আকৌ আপোনালোকক দেখুৱাম ভিডিঅ' প্ৰস্তুত কৰি, আৰু আঁকি পেলাই সেইদিনাই আপোনালোকক আৰু এপাহ আপোনালোকৰ সন্মুখতে কৰি দেখুৱাম। এইটো হৈছে ফেব্ৰিকৰ চিম্পুল ডিজাইন, আৰু এই ডিজাইনটো ব্যৱহাৰ কৰি আপোনালোকে ধুনীয়াকৈ চিম্পুলকৈ এযোৰ কাপোৰ বনাব পাৰে। আৰু যিযোৰ কাপোৰ আপোনালোকৰ ঘৰত সেৱা সকাম হ'লে লাগেই এনেকুৱা কাপোৰ এযোৰ। মই এযোৰ বনাইছোঁ, মেখেলা এখন আৰু চাদৰ অঁকাই নাই, যে ঘৰতে সেৱা পাতিলে যিহেতু লাগে, গতিকে মই সেইকাৰণে বনালোঁ। আৰু পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলো কুশলে থাকক। ইয়াৰ পিছত মই কাপোৰযোৰ কেনেকৈ বনাওঁ আপোনালোকক ডিটেইলছ দেখুৱাম, আৰু ভাল পাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনবিলাক পাই থাকিব।